কি খবৰ ভালনে সকলোৰে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সকলোকে স্বাগতম জনাইছোঁ বাউণ্ডেৰী ঘূৰা জীৱনৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু এতিয়া বাজি 6:20 ভিডিঅ'টো এইখিনি সময়তে আৰম্ভ কৰিছোঁ আচলতে আজি ভালে কেইদিনমানৰ পৰাই বহুত বেছিকৈয়ে ব্যস্ত হৈ আছিলোঁ যাৰ কাৰণে নেকি কিছুমান ভিডিঅ' কৰিছিলোঁ যদিও এডিটিং নকৰাৰ কাৰণে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব পৰা নাই প্ৰথমতে ল'ৰাৰ ৰিজাল্ট দিলে ৰিজাল্টৰ পৰাই ব্যস্ত হৈ আছোঁ ৰিজাল্ট দিয়াৰ পিছত এডমিশ্যন লোৱা কিতাপ পত্ৰবোৰ অনা তাৰে পিছত 5 তাৰিখে উহকাষ্টমী আছিল যিহেতুকে উহকাষ্টমীটো এইবাৰ আমাৰ কাৰণে বিশেষ আছিল কাৰণ এইবাৰ উহকাষ্টমীত দেউতাৰ অস্থি বিসৰ্জন দিব গৈছিলোঁ তাৰে পিছত 8 তাৰিখে দেউতাৰ মাহেকীয়া তিথি তাৰপিছত বিহু বুলি ঘৰ দুৱাৰবোৰ চাফ চিকুণ কৰা আৰু এইখিনি ভিডিঅ' হৈছে গৰু বিহুৰ আগদিনাৰ সন্ধিয়াৰ ভিডিঅ' আৰু কালি হৈছে গৰু বিহু আৰু পোনপ্ৰথমে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ বিহু বুলি বৰ বিশেষ একো নকৰোঁ মানে এইবাৰ বিহু লগা নাই আপোনালোকৰ বাৰু বিহু লাগিছেনে মোৰ কিন্তু একেবাৰেই এইবাৰ বিহু লগা নাই বতৰটো তেনেকুৱা হৈছে মনবোৰো ভাল নহয় তথাপিও বিহু নামানিলেও যিহেতুকে আগৰ পৰাই কিবা কিবি কৰোঁ বিহু বুলি সেয়ে কেইটামান লাড়ু কেইখনমান পিঠা তেনেকুৱাকৈ বনাম বুলি ভাবিছোঁ আপোনালোকে কিজানি আগতীয়াকৈ বনালেয়ে যিহেতুকে মোৰ সময় মিলা নাছিল সেয়ে মই আজি আৰম্ভ কৰোঁ কালি গৰু বিহু আৰু বিহু বুলি ভ্লগ এটা নবনালেও বেয়া লাগে সেইকাৰণে ভ্লগটো এতিয়াই আৰম্ভ কৰিছোঁ অলপ তেন্তে আজি ভিডিঅ'টোলৈ আমি আগবাঢ়ো সম্পূৰ্ণ ভিডিঅ'টো চাই দিব আৰু জনাব যে আপোনালোকৰ কেনেকুৱা লাগিল এতিয়া ভ্লগ যাওঁ লাড়ু বনাম পিঠা বনাম দুবিধ লাড়ু বনাম আপোনালোক তেন্তে যাওঁ মই কি পিঠা বনাওঁ কি লাড়ু বনাওঁ আপোনালোকক দেখুৱাম আৰু এইখিনি হৈছে ৰুকি লোৱা নাৰিকলখিনি মই দুভাগ কৰি ৰাখিছোঁ এভাগ নাৰিকলেৰে বনাম মই গুড়ৰ লাড়ু আৰু এভাগ বনাম মই চেনি আৰু চুজিৰে আৰু এইখিনি হৈছে কেঁচা পিঠাগুড়ি এইখিনিৰ বনাম পিঠা আহক প্ৰথমতে বনাওঁ চেনি আৰু চুজিৰে নাৰিকলৰ লাড়ু প্ৰথমতে চুজিখিনি মই এনেদৰে শুকান কেৰাহী এটাত অকণমান সময়ৰ কাৰণে ভাজি ল'ম জুইটো কমাই দি যাতে চুজিৰ কেঁচা ভাৱটো নাথাকে আৰু এনেদৰে চুজি ভাজি লাড়ু কৰিলে লাড়ুকেইটা বহুত দিনলৈ ভালে থাকে আৰু খাবলৈও বহুত বেছি টেষ্টি হয় এয়া চুজিখিনি ভাজি লৈ মই কাঁহী এখনত নমাই থলোঁ পুনৰ সেই কেৰাহীখনতে মই এভাগ নাৰিকল দিম আৰু নাৰিকলখিনি অকণমান সময় ভাজি লোৱাৰ পিছত সকলোৱে জানেয়ে নাৰিকলৰ লাড়ু বনাবৰ কাৰণে আজি আপোনালোকক থুলমূলকৈ দেখুৱাম আৰু অকণমান সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত দি দিলোঁ মই আন্দাজমতে চেনি মই কোনো মেজাৰমেণ্ট কৰি দিয়া নাই আমি যিমানখিনি চুজি আৰু নাৰিকল ল'ম সেই অনুপাতেই মই চেনি দি দিলোঁ ইয়াত মই 1 কৰচ আৰু আধা মানে 1.5 কৰচ চেনি দি দিলোঁ আৰু এইখিনি কিছু সময় কম জুইত ভাজি লোৱাৰ পিছত যেতিয়া অকণমান আঠা টাইপৰ হ'ব তেতিয়া ইয়াত দি দিম মই ভাজি লোৱা চুজিখিনি এয়া চুজিখিনি দি দিলোঁ আপোনালোকে বাৰু এনেদৰে নাৰিকলৰ লাড়ু বনাইনে যদি নবনাই এনেদৰে এবাৰ বনাই খাই চাবচোন খাবলৈ বহুত বেছি টেষ্টি হয় আৰু চুজিখিনি দিও অকণমান সময় ভাজিম বহুত বেছিকৈ নহয় কাৰণ বহুত বেছিকৈ ভাজিলে জৰজৰীয়া হ'ব আঠাটো নোহোৱা হৈ যাব লাড়ু বান্ধিবলৈ অকণমান দিগদাৰী হ'ব আৰু অকণমান সময় ভজাৰ পিছত এয়া মোৰ লাড়ু বান্ধিব পৰা হৈ গ'ল ধুনীয়াকৈ মই বান্ধি ল'লোঁ আৰু এয়া মোৰ এবিধ লাড়ু হৈ গ'ল চেনি আৰু চুজিৰে বনোৱা এতিয়া পুনৰ সেই কেৰাহীখনতে বাকী যিখিনি নাৰিকল আছিল সেই নাৰিকলখিনি দি দিলোঁ যিহেতুকে এইখিনি মই গুড়েৰে বনাম গুড়ৰ লাড়ুখিনি এনেও ৰঙাই হ'ব সেইকাৰণে পুনৰ সেই কেৰাহীখনকে ব্যৱহাৰ কৰিব পাৰিছোঁ অসুবিধা একো নাই আৰু নাৰিকলখিনি অকণমান সময় লৰাই লৈ এতিয়া ইয়াত দি দিলোঁ মই গুড় আৰু আজি গোটেইবোৰ বস্তু মই আন্দাজমতেই লৈছোঁ কোনো ধৰণৰ জুখি মাখি থকা নাই এতিয়া এইখিনি মই কম জুইত কিছু সময় ভাজি থাকিম আপোনালোকে বাৰু গুড়ৰ লাড়ু ভাল পায়নে চেনিৰ লাড়ু ভাল পায় কমেণ্টত জনাবচোন মই কিন্তু গুড়েৰে বনোৱা লাড়ু বেছি ভাল পাওঁ কাৰণ গুড় আৰু নাৰিকল ভজাকৈ যিটো গোন্ধ ওলায় সেই গোন্ধটো মোৰ বহুত বেছি ভাল লাগে আৰু চেনিৰ লাড়ু বনোৱাতকৈ গুড়ৰ লাড়ু বনাবলৈ বেছি সহজ হয় কাৰণ চেনিৰ লাড়ু বনালে অকণমান বেছিকৈ সাৱধান হ'বলগীয়া হয় যদি বেছিকৈ ভজা যায় তেতিয়াহ'লে ৰঙা পৰি যোৱাৰ চান্স থাকে কিন্তু গুড়ৰ লাড়ু বনালে সেই ভয়টো নাথাকে আমি ধুনীয়াকৈ ভাজি বনাব পাৰোঁ আৰু কিছু সময় পিছত এয়া মোৰ লাড়ু বান্ধিব পৰা হৈ গ'ল মই ধুনীয়াকৈ বান্ধি ল'লোঁ আৰু এয়া মোৰ দুবিধ লাড়ু গুড়েৰে বনোৱা আৰু চেনি আৰু চুজিৰে বনোৱা লাড়ু ৰেডি হৈ গ'ল আৰু এয়া পিছদিনা আজি যিহেতুকে গৰু বিহু সেইকাৰণে তেওঁ প্ৰথমতে গৰুৰ কাৰণে এনেদৰে লাও বেঙেনা হালধি কাজল গুড়ি দি মালা বান্ধিছে আৰু মালাখিনি কৰি উঠি এতিয়া গৰুকেইটাক এনেদৰে গা ধুৱাইছে আগতে আমি নদীত গৈছিলোঁ কিন্তু যিহেতুকে বৰ্তমান সময়ত নদীত যোৱা নহয় আৰু আমাৰ ইয়াতে ওচৰত নদীও নাই সেইকাৰণে পাইপেৰে এনেদৰে দুয়োটা গৰুকে গা ধুৱাই দিলে
তাৰপিছত ছাগলীকেইটাকো এনেদৰে ধুৱাই দিলে আৰু মালা যে বান্ধিছিল এতিয়া গৰু দুটাক অকণমান কিবা খাব দি সেই মালা দুডাল পিন্ধাই দিলে। গৰু দুটাকে দিব, ছাগলীক আৰু নিদিয়ে। আৰু মালা দুডাল পিন্ধাই দি এতিয়া দীঘলতি আৰু মাখিয়তিৰে গৰু দুটাক এনেদৰে অকণমান গাত লগাই দিলে। আৰু সেই যে গানটো আছিল, দীঘলতি দীঘল পাত গৰু চাৰি জাত জাত, মাৰ সৰু বাপেৰে সৰু তই হবি বৰ গৰু, সেই গীতটো আমি তিনিওজনে গালোঁ আৰু এনেদৰে সেৱা জনাই গৰুৰ বিহু যিখিনি নিয়ম সেইখিনি আমি নিয়ম পালন কৰিলোঁ। আৰু লগতে ছাগলীকেইটাকো এনেদৰে দীঘলতি আৰু মাখিয়তিৰ পাতেৰে কোবাই দিলে। আৰু এতিয়া খাম আমি দৈ, চিৰা, কল, নাৰিকলৰ লাড়ু, গুড়ৰ লাড়ু আৰু ঘিলা পিঠাৰে বিহুৰ জলপান। আৰু জলপানখিনি খাই লৈ এতিয়া আহক বনাওঁ বহাগ বিহুৰ এবিধ বিশেষ পিঠা লাও পাল্লা। তাৰ বাবে এয়া মই লৈছোঁ পানীলাও, আৰু পানীলাওখিনি একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া মই কুকাৰ এটাত আধা গিলাচ পানী আৰু 2 চামুচ নিমখ দি এইখিনি 2টা চিটি মাৰি বইল কৰি ল'ম। আনফালে এয়া মই লৈছোঁ পিঠাগুড়িখিনিও মই অকণমান ভাজি ল'ম। আৰু এয়া মোৰ পানীলাওখিনি ঠাণ্ডা হৈ গ'ল, পাতি এটাত উলিয়াই ল'লোঁ। আৰু যিখিনি পিঠাগুড়ি মই ভাজি লৈছিলোঁ সেই পিঠাগুড়িখিনিত এতিয়া বইল কৰি লোৱা পানীলাওখিনি সানি একোখন পিঠা আকৃতিৰ কৰি ল'ম। আৰু এয়া মোৰ ধুনীয়াকৈ পিঠাকেইখন কৰি লোৱা হৈ গ'ল। আনফালে মই কেৰাহী এখনত গুড় পগাই আছোঁ। মোৰ গুড়খিনি পগাই লোৱা হৈ গ'ল। এতিয়া আন এখন কেৰাহী বহাই দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত ইয়াত দি দিছোঁ মই ৰিফাইন তেল। আৰু যিখিনি মই পিঠা বনাই ৰাখিছিলোঁ সেই পিঠাখিনি ইয়াত মই ধুনীয়াকৈ ভাজি ল'ম। এয়া মোৰ পিঠাকেইখন ভাজি লোৱা হৈ গ'ল। মই বাতি এটাত তুলি ল'লোঁ আৰু যিখিনি গুড় মই পগাই ৰাখিছিলোঁ সেই গুড়খিনিত মই পিঠাকেইখন দি দিলোঁ। আৰু এনেদৰে কিছু সময় মই পিঠাকেইখন গুড়খিনিত সিজাম। আৰু এয়া মোৰ বহাগ বিহুৰ বিশেষ পিঠাবিধ। আৰু পুনৰ এয়া নেক্সট ডে আহি পালোহি। আজি হৈছে বহাগৰ 1 তাৰিখ, মানুহ বিহু। আৰু দুপৰীয়া ভাত পানী খাই উঠি এনেদৰে আমি সাজি কাচি ওলাইছোঁ ফটো উঠিবৰ কাৰণে। আৰু মাৰ কাষত সেয়া মাজুমা। আৰু যিহেতুকে এইবাৰ মাৰ মনটো সিমান বেছি ভাল নহয়, সেয়ে মনটো ভাল লগাবৰ কাৰণে আমি এতিয়া সকলোৱে মিলি কেইকপিমান বিহু বুলি ফটো উঠিম। আৰু ফটো উঠি মেলি ঘৰ চোতাল সাৰি এতিয়া মই লৈছোঁ নাগেশ্বৰৰ পাত 2টা, আচলতে 2টা নহয়, মই 4টা পাততে লিখিম। অকল আমি বিহুৱান ল'লেতো নহ'ব, ঘৰকো বিহুৱান দিব লাগিব। ঘৰৰ গোহালিত বিহুৱান দিয়াৰ এটা নিয়ম আছে। আৰু বিহুৱানটো হৈছে নাগেশ্বৰৰ পাতত এটা মন্ত্ৰ লিখি বিহুৱান দিয়া হয়। আৰু মন্ত্ৰটো আপোনালোকক দেখুৱাম, সেই মন্ত্ৰটোৱেই মই লিখি আছোঁ। আৰু মন্ত্ৰটো হৈছে দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ পাত বৃষ্টি হৰং দেৱ মহাদেৱে নমো নমঃ। সেই মন্ত্ৰটো মই নাগেশ্বৰৰ পাতত লিখি প্ৰথমতে ঘৰত, তাৰপিছত গোহালিত, তাৰপিছত গাড়ী থোৱা ঘৰত, ছাগলী বন্ধা ঘৰত 4টা পাতত লিখি এনেদৰে দিম। আৰু বহাগৰ 1 তাৰিখে এনেদৰে ঘৰক বিহুৱান দিয়া হয়। আৰু যিহেতুকে এতিয়ালৈকে ঘৰক বিহুৱান দিয়া নাই, সেইকাৰণে ময়ো বিহুৱান পিন্ধা নাই। প্ৰথমতে ঘৰক বিহুৱান দিম, তাৰপিছত এনেই আৰু যিহেতুকে এতিয়া সন্ধিয়াই হৈছে বিহুৱান পিন্ধিম। আৰু মন্ত্ৰটো হৈছে এইটো। এতিয়া আহক আপোনালোকক দেখুৱাওঁ মোৰ বিহুৰ কাপোৰ মানে বিহুৱান। এইটো হৈছে এটা নাইটি। এই নাইটিটো মোক শাহুমাই দিছে। নাইটিটো মোৰ বহুত বেছি ভাল লাগিছে। চিম্পুল যদিও বহুত বেছি ধুনীয়া। আৰু হাতখন এনেকুৱা, হাত চুটি কিন্তু হাতত এনেকুৱা এটা ডিজাইন আছে, যাৰ কাৰণে নেকি নাইটিটো মোৰ বহুত বেছি ভাল লাগিছে। এইটো এটা কুৰ্তা। এইটো মোক সৰু বাইদেউ দিছে, মানে এওঁৰ সৰু বায়েক, মোৰ জেঠাশাহু। এইটো সৰু বাইদেউ দিছে। এই এটা কুৰ্তা, এইটো মোক সৰু বাইদেৱে দিছে। দেউতাৰ যে মাহিলী তিথিত আহিছিল তেতিয়াই লৈ আহিছিল। এইটো এটা কুৰ্তা। আৰু এইটো এটা নাইটি। এইটো মোক মায়ে দিছে। এইটো বহুত ধুনীয়া ডিজাইনটো। কালাৰটো কিন্তু অকণমান ডিপ কালাৰ। সাধাৰণতে মই ইমান বেছি ডিপ কালাৰ নিপিন্ধোঁ, মই সদায় লাইট কালাৰেই পিন্ধোঁ। যি নহওক বাৰু, মায়ে দিছে যেতিয়া আপত্তি আৰু নকৰিলোঁ। আৰু ডিজাইনটো এনেকুৱা। আৰু লগতে মই লৈছোঁ এযোৰ চেণ্ডেল। এইযোৰ এনেই আৰু চিম্পুল, ইফাল সিফাল যাবৰ কাৰণে, যিহেতুকে বাৰিষাও আহিব সেইকাৰণে এইযোৰ চেণ্ডেল ল'লোঁ।
চেণ্ডেলযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু এইখিনি হৈছে মোৰ বিহুৰ বস্তু কেনেকুৱা লাগিছে আপোনালোকে জনাব আজি হৈছে বহাগৰ ৩ তাৰিখ মানে ইংৰাজীৰ 16 তাৰিখ আৰু আজি হৈছে মাৰ জন্মদিন সেয়ে হঠাতে ঘৰলৈ আহিলোঁ এটা কেক বনাই লৈ আৰু এয়া মায়ে কেক হেপী বাৰ্থডে টু ইউ দুখ সুখৰ মাজতে কাৰণ ইমান সময় কৰি মানুহ বাচি থাকে আৰু এইবাৰ মায়ে 76 ইয়াৰ্ছত ভৰি দিলে মানে এইবাৰ হৈছে 75 বছৰীয়া জন্মদিন মানে ডায়মণ্ড জুবলি আৰু আহি সাত বিহু পালোহি ভ্লগ শেষে কৰিব পৰা নাই আৰু আজি হৈছে সাত বিহু সেয়ে শাক তুলি আনিলোঁ আৰু ইয়াত 7বিধ শাক আছে নেউঠনি খুতুৰা পুই মুঠতে এনেকুৱাকৈ আমি 7বিধ শাক তুলি আনিছোঁ অৱশ্যে ঠাইভেদে 108বিধ শাক খোৱাৰ নিয়ম আছে কিন্তু যিহেতুকে আজি সাত বিহু আমি সেইকাৰণে 7বিধ শাকেই তুলি আনিলোঁ আৰু এই গোটেইখিনি নিয়ম বা গোটেইখিনি বস্তু মই গৰু বিহুৰ দিনাৰ পৰা 7 বিহুলৈকে এটা ভ্লগতে দেখুৱাইছোঁ বিহুৰ ভ্লগ বুলি আৰু শেষত বিহু বুলি উঠা কেইকপিমান ফটোৱে আজিৰ ভিডিঅ'টোৰ সামৰণি মাৰিম আচলতে ভিডিঅ' দিয়া বহুত বেছিয়ে পলম হৈছে কাৰণ বিহু যোৱাৰ পিছত মোৰ গাটো বহুত বেছি বেয়া মানে জ্বৰেই উঠিছে সেইকাৰণে ভিডিঅ'বোৰ কৰিছিলোঁ যদিও এডিটিং নকৰাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যি কি নহওক দেৰিকৈ হ'লেও পুনৰবাৰ আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু আজিৰ ভিডিঅ'টোৰ ইমানতে সামৰণি মাৰিলোঁ পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলোৱে সুস্থ থাকক কুশলে থাকক বাই